এফালে নৱবৰ্ষৰ উৎসাহ আৰু আনফালে অব্যাহত কৰোনাৰ সন্ত্ৰাস কৰোনাৰ সেকেন্ড ৱেভক লৈ চিন্তিত হৈ আছে সমগ্ৰ দেশবাসী ইতিমধ্যে কৰোনাৰ দ্বিতীয় সংক্ৰমণে ত্ৰাহি মধুসূদন সোঁৱৰাইছে দিল্লীবাসীক মাহৰ বাধ্যবাধকতাৰ অন্তত পাইছিল কিছু সকাহ ভবা হৈছিল শুভাৰম্ভ হ'ব নতুন বছৰৰ কিন্তু দিল্লী মুম্বাইত কৰোনাৰ দ্বিতীয় প্ৰবাহ লণ্ডন ফেৰত প্ৰবাসীও কঢ়িয়াইছে কৰোনাৰ দ্বিতীয় প্ৰবাহত থৰকাচুটি হেৰুৱাইছে দিল্লী প্ৰশাসনে লকডাউন সামাজিক দূৰত্বৰ পাছত শেহতীয়াকৈ আৰম্ভ হৈছে নৈশ সান্ধ্য আইন মাত্ৰ দুমাহমান পূৰ্বে কৰোনাৰ পৰা ৰক্ষা পৰা বুলি ভবা দিল্লীবাসী আজি পুনৰ সন্ত্ৰস্ত কঠোৰ হৈছে প্ৰশাসন দিল্লীৰ দৰে মুম্বাই পুডুচেৰীকে ধৰি ভাৰতৰ বহু চহৰত কৰোনাৰ দ্বিতীয় প্ৰবাহৰ তাণ্ডৱ 31 ডিচেম্বৰৰ নিশা ওড়িশাতো নৈশ সান্ধ্য আইন জাৰি কৰিছে रात 11 बजे के बाद महाराष्ट्र सरकार ने सेक्शन 144 लगाया है इसका मतलब लोग जमा नहीं हो सकते हैं पब्लिक प्लेसेस में 31 दिसंबर 2020 को और 1 जनवरी 2021 को 11 बजे तक नॉर्मल जो कोविड गाइडलाइंस के चलते गैदरिंग्स परमिटेड हैं वो परमिटेड रहेंगी 11 बजे के बाद जो गैदरिंग्स हैं वो परमिटेड नहीं है ভাৰতৰ বাবে বৰ্তমান এটাই ভৰসা এষ্ট্ৰাজেনেকা এইমছে ঘোষণা কৰিছে এটিকাৰ ফলপ্ৰসূতাৰ কথা এইমছৰ চিকিৎসকৰ মতে ভাৰতৰ সেৰাম প্ৰতিষ্ঠানত প্ৰস্তুত কৰি থকা এষ্ট্ৰাজেনেকা ভেকচিন যদি যথাসময়ত উৎপাদন হয় তেন্তে ই ভাৰত তথা সমগ্ৰ বিশ্বৰ বাবে যুগান্তকাৰী উদ্ভাৱন হ'ব অসমতো পুনৰ কৰোনাতংক গোলাঘাটত লণ্ডন ফেৰত দম্পতি কৰোনাত সংক্ৰমিত ইফালে প্ৰশাসনে ঘোষণা কৰিছে বিদ্যালয় খোলাৰ পাতিব দিছে নৱবৰ্ষক আদৰা পাৰ্টি অৱশ্যে এই সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা কিন্তু 31 ডিচেম্বৰৰ পাৰ্টি বা বিদ্যালয় খোলাৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তক লৈ এতিয়াও দুমুজাত ৰাজ্যবাসী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমীয়া ফাৰ্মা কোম্পানীৰ বহিৰাজ্যত দপদপনি গোৱাত মেডিচাইন ফাৰ্মাচিউটিকেলছৰ কেলেণ্ডাৰ মুকলি অনুষ্ঠান গোৱাত 10 গৰাকীতকৈ অধিক চিকিৎসকৰ উপস্থিত পৰ্যটনৰ ক্ষেত্ৰখনত থকা সম্ভাৱনাসমূহ কেলেণ্ডাৰৰ মাধ্যমেৰে লৈ যোৱা হৈছে বহিৰাজ্যলৈ গোৱাৰ ৰয়েল অৰ্কিড ৰিজৰ্টত মেডিচাইন ফাৰ্মাচিউটিকেলছৰ কেলেণ্ডাৰ মুকলি অনুষ্ঠান 2017 চনত প্ৰতিষ্ঠা হোৱাৰ পাছত ধাৰাবাহিকভাৱে স্বাস্থ্য আৰু মেডিচিনৰ ক্ষেত্ৰখনত নিজকে পৰিচিত কৰোৱাৰ লগতে ব্যৱসায়িক বিকাশতো চকুত পৰাকৈ আগবাঢ়িছে মেডিচাইন সম্প্ৰতি 11খন ৰাজ্যত আছে মেডিচাইন ফাৰ্মাচিউটিকেলছৰ কাৰ্যালয় 2022ৰ ভিতৰত দেশব্যাপী বিস্তাৰৰ পৰিকল্পনা 2025লৈ মেডিচাইন ফাৰ্মাচিউটিকেলছৰ হ'ব গ্লোবেল কোম্পানী গোৱাত অনুষ্ঠিত হোৱা কেলেণ্ডাৰ লঞ্চ ইভেণ্টত কোম্পানীটোৰ লক্ষ্যৰ বিষয়ে বৰ্ণনা কৰে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক ভৱেন চৌধুৰীয়ে You know why we are here? We Medicine Pharmaceutical are here to launch a calendar. From far northeast we are here. সংৰক্ষণৰ অভাৱত জহি খহি গৈছে গোলাঘাট জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন হাবিয়ে বেৰি ধৰিছে কছাৰী ৰজা মহামাণিক্যৰ ৰাজপ্ৰাসাদ ঐতিহ্যত ঘূণে ধৰা পাছতো নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন 13 শতিকাৰ প্ৰাচীন কীৰ্তিচিহ্ন গোলাঘাট জিলাৰ বৰপথাৰৰ দুৱৰণী টেঙানী আলিচিগাত ইতিহাসৰ বহু সমলেৰে সমৃদ্ধ হৈ আছে কছাৰী ৰজাৰ দিনৰে এই প্ৰাচীন কীৰ্তিচিহ্নসমূহ এই কীৰ্তিচিহ্নসমূহ কছাৰী ৰজা মহামাণিক্যৰ দিনৰে উল্লেখযোগ্য যে 2 বছৰৰ পূৰ্বে পুৰাতত্ব বিভাগৰ খনন কাৰ্যত গোলাঘাট জিলাৰ বৰপথাৰৰ দুৱৰণী টেঙানী আলিচিগাত উদ্ধাৰ হয় 13 শতিকাৰ কছাৰী ৰজাৰ ৰাজপ্ৰাসাদকে ধৰি বিভিন্ন ভগ্নাৱশেষ কিন্তু পৰিতাপৰ বিষয় বৰ্তমান সংৰক্ষণৰ অভাৱত হাবি জংঘলে আৱৰি ধৰিছে কছাৰী ৰজাৰ ৰাজপ্ৰাসাদ
গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ইতিহাসৰ সমলেৰে সমৃদ্ধ এই অঞ্চলসমূহ। তদুপৰি প্ৰৱেশ দুৱাৰখনো চোৰে কাটি লৈ যায়। প্ৰায় ১৩০০ শতিকাৰ এই কছাৰীদিনীয়া ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ চাবলৈ দূৰ দূৰণিৰ পৰা পৰ্যটকৰ লগতে আহে ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰী। কিন্তু ইয়ালৈ আহি নিৰাশ হৈ উভতিবলগীয়া হয় তেওঁলোক। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এইসমূহ স্থান বৰ্তমান হাবিয়ে জংঘলে আৱৰি ধৰিছে। মহামাণিক্য দিনৰ যেতিয়া ১৩০০ শতিকাত মহামাণিক্য ৰজা আছিলে, তেতিয়া আপোনাৰ দৈয়াং আৰু ধনশিৰি উপত্যকাৰ এইটো বিশেষকৈ আহোম আৰু কছাৰী ৰজাৰ ৰাজধানী আছিলে। যেতিয়া কছাৰীসকলৰ ডিমাপুৰ ৰাজধানী আছিলে, তেতিয়া সেইটো সময়ৰ আচলতে এইবোৰ সমল। যিহেতু ডিমাপুৰৰ পৰা তেওঁলোক যেতিয়া মাইবঙৰ ৰাজধানী পাতে, ৰাজধানী পতাৰ পাছত এইবোৰ আচলতে এনেকৈ শেষ হৈ যায় বুলি অনুমান কৰিব পৰা যায়। টেঙানী আঞ্চলিক ছাত্ৰ সন্থাই এই কীৰ্তিচিহ্নসমূহ উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰি পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনাইছে। কিন্তু অসম চৰকাৰ কিংবা পুৰাতত্ব বিভাগে আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ছাত্ৰ সন্থাৰ। ইয়াৰ পৰা মানে বহু পৰ্যটক নিৰাশ হৈ ঘূৰি যাব লগা পৰিণত হৈছে, যিহেতু ইয়াত সংৰক্ষণস্থলীৰ অভাৱ। গতিকে চৰকাৰক আমি এটা কথা দাবী জনাইছোঁ যে অনতিপলমে এই পৰ্যটনস্থলীসমূহ পৰ্যটনস্থলীলৈ ৰূপায়ণ কৰক, এইসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। ১৩০০ শতিকাৰ সমল তথা পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই কীৰ্তিচিহ্নসমূহ এতিয়া অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ চৰম দায়িত্বহীনতাৰ চানেকি হৈ হাবি জংঘলেৰে আৱৰি ৰৈছে এনেদৰে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আৰু আছে খবৰ, লৈছো আন এটি বাণিজ্যিক বিৰতি। হাতী মানুহৰ সংঘাতৰ মাজতে গোৱালপাৰা জিলাত উদ্ধাৰ এটা হাতী পোৱালি। মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালিটোক শুশ্ৰূষা কৰিলে বন বিভাগে। আনফালে ভোকাতুৰ হাতীয়ে লংকাৰ উদালিত লণ্ডভণ্ড কৰিলে ঘৰ দুৱাৰ, তহিলং কৰিলে পথাৰ। গোৱালপাৰাত এটা হাতী পোৱালিৰ আৰ্তনাদ। মাতৃৰ পৰা বিচ্ছিন্ন পোৱালিটো উদ্ধাৰ বন বিভাগৰ। লংকাত বনৰীয়া হাতীৰ তাণ্ডৱ লীলা। এয়া গোৱালপাৰা জিলাৰ দুবাপাৰা বন খণ্ড বিভাগৰ অন্তৰ্গত দহভুজা গাৰো পাহাৰৰ দৃশ্য। মাতৃক বিচাৰি হাহাকাৰ কৰিছে এটা কণমানি হাতী পোৱালিয়ে। বহু লোকৰ মাজত এটা ৩ মহীয়া হাতী পোৱালি। গাৰো পাহাৰৰ এটা টিলাত আবদ্ধ হৈ উৰে নিশা চিঞৰি আছিল এই কণমানি হাতী পোৱালিটোৱে। টিলাটো ঠেক হোৱাৰ বাবেই পোৱালিৰ মাতৃয়ে টিলাত উঠিব নোৱাৰাত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰে ৩ মহীয়া পোৱালিটো। নিশাৰে পৰা চিঞৰি থকা শুনিবলৈ পাই ৰাইজে দুবাপাৰা বন খণ্ড বিষয়াক অৱগত কৰাত ৰাইজৰ সহযোগত এই ৩ মহীয়া হাতী পোৱালিটো উদ্ধাৰ কৰা হয়। এটা হাতীৰ পোৱালি মানে পাহাৰৰ অলপ দাঁতিতে কান্দি থকা ধৰণত আছে আৰু মাকৰ পৰা বিচ্ছিন্ন হৈছে, দলটোৰ পৰা বিচ্ছিন্ন হৈছে। মানে পোৱালিটো অকণমান দুৰ্বল হৈছে। সি পাহাৰত হয়তো উঠিব পৰা নাই, কিবা এটা কাৰণ মানে পাহাৰত উঠিব পৰা নাই। মাক পাহাৰত উঠি গ'ল দলটোৰ লগত, সি উঠিব পৰা নাই। কণমানি হাতী পোৱালিটোক উদ্ধাৰ কৰি পহৰা দিয়ে বন বিভাগে। অৱশ্যে কিছু সময় পিছতে মাতৃয়ে পোৱালিটোৰ কাষ চাপি পোৱালিটো লৈ যোৱা বুলি জানিবলৈ দিয়ে গোৱালপাৰা আঞ্চলিক বন বিষয়া শান্তনা মেধিয়ে। তাৰপিছত গধূলিলৈ তাৰমানে তাৰ মাক পাহাৰৰ পৰা নামি আহি পোৱালিটো লৈ গ'ল। তাৰপিছত গধূলি সি যেতিয়া মানে মাকৰ লগত গ'ল, ওচৰতে ঝৰ্ণা এটা আছিলে, ঝৰ্ণাৰ পানী চানী খাই মানে অলপ ভাল হৈছে আৰু। ইফালে লংকাৰ উদালি জাৰুণী গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ লীলা। নিশা গাঁওখনত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা হাতীৰ জাকে ৬টা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। ইপিনে গাঁওখনত কিছুদিনৰ পৰা অব্যাহত থকা হাতীৰ তাণ্ডৱক লৈ আতংকিত হৈ পৰে গাঁওবাসী। ৰাতি হাতী ৪-৫টা আহিলে 12:30 বজাত। অহাৰ পিছত কি কৰিলে, আমি চিঞৰিছিলোঁ। আমাৰ দাদাৰ ঘৰত আহি বেৰখনত জাপ মাৰি ধৰিলে আৰু দাম 30-35 মন আছিলে। সেইটো কালে
চাউল 50 কেজি আছিলে সেইটোও খাই দিলে। গোৱালপাৰাৰ পৰা ৰিংকু দাস, হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পহিলা জানুৱাৰীৰ পৰা সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা। বৃহস্পতিবাৰে চিৰিয়াখানা আনুষ্ঠানিকভাৱে মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কোভিড নীতি মানিহে চিৰিয়াখানাত দৰ্শন কৰিব লাগিব দৰ্শনাৰ্থীয়ে। এই ৰিপৰ্ট আগবঢ়াই আজিৰ চিটি 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। নতুন বছৰত ৰাজ্যবাসীক ৰাজ্য চৰকাৰৰ উপহাৰ। পহিলা জানুৱাৰীৰ পৰা সৰ্বসাধাৰণৰ বাবে মুকলি হ'ব অসম ৰাজ্যিক চিৰিয়াখানা। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অসম ৰাজ্যিক চিৰিয়াখানা মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। অৱশ্যে কিছু চৰকাৰী কঠোৰ নীতি নিয়মৰ মাজেৰে চিৰিয়াখানা দৰ্শন কৰিব লাগিব দৰ্শনাৰ্থীয়ে। মহামাৰী কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 1000 দৰ্শনাৰ্থীয়ে সামাজিক দূৰত্ব মানি দৰ্শন কৰিব পাৰিব চিৰিয়াখানা। অনলাইন যোগে টিকট ক্ৰয় কৰিব লাগিব দৰ্শনাৰ্থীয়ে। তাৰ বাবে আগতীয়াকৈ কৰিব লাগিব অনলাইন বুকিং। www.assamstatezoo.in উপলব্ধ হ'ব টিকট। আনুষ্ঠানিকভাৱে চিৰিয়াখানা মুকলি কৰি এই কথা জনালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আমাৰ গোটেইখিনি আমাৰ ছিনিয়ৰ অফিচিয়েলছ আহিছে, তেওঁলোকৰ লগতে কথা পাতি আমি যদি কণ্ট্ৰল কৰিব পাৰোঁ তাৰ নিঃসন্দেহে আমি কৰিম। পূৰ্বৰ দৰেই থাকিব টিকটৰ মূল্য। 10 মাহৰ অন্তত মুকলি হ'ব চিৰিয়াখানা। দৰ্শনাৰ্থীয়ে কেইবাটাও নতুন জীৱ জন্তু দেখিবলৈ পাব চিৰিয়াখানাত। নতুন জন্তুৰ ভিতৰত আমাৰ কেংগাৰু আছে, যিটো আগতে নাছিল। মেকাও আছে। ঠিক তেনেকুৱা আপোনালোকে জানে যে আমাৰ আটাইতকৈ চিয়াচিন মাংকি আছে, আটাইতকৈ ইণ্টেলিজেণ্ট মাংকি। আমি এক পেয়াৰ আমি ইয়াতে আছে। লগতে টৰ্টাইল আছে 4টা, যিটো ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ হয়। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল ৰাজ্যিক চিৰিয়াখানা। ঋত্বিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।